গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰ স্থিত অগ্ৰণী যোগ শিক্ষা প্ৰতিষ্ঠান দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত 21 জুনত আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। আৰম্ভণিতে সমূহীয়া যোগাভ্যাস কাৰ্যসূচীৰ বন্তি প্ৰজ্বলন কৰে দীক্ষা যোগ কেন্দ্ৰৰ জন্মলগ্নৰ পৰাই নিয়মিতভাৱে যোগ অনুশীলন কৰা প্ৰশিক্ষাৰ্থী সুৰভি বৰুৱাই। অনুষ্ঠানটোত অন্বেষ গোষ্ঠীৰ সম্পাদক পৰীক্ষিত হালৈ, সভাপতি ডক্টৰ দিলীপ কলিতা, ধাৰাপুৰ জ্যেষ্ঠ নাগৰিক সংস্থাৰ সম্পাদক ধনেশ্বৰ কলিতা, ধাৰাপুৰৰ বহু স্থায়ী বাসিন্দা আৰু দীক্ষা যোগ কেন্দ্ৰৰ বহু প্ৰশিক্ষাৰ্থী উপস্থিত থাকে। অনুষ্ঠানটিত বিশিষ্ট গল্পকাৰ তথা সমাজসেৱক জগদীশ গোস্বামীয়ে যোগৰ উপকাৰিতাৰ বিষয়ে আলোকপাত কৰে আৰু শাৰীৰিক মানসিকভাৱে সুস্থ সবল হৈ থাকিবলৈ নিয়মিতভাৱে যোগাভ্যাস কৰাৰ বাবে আহ্বান জনাইছে। অনুষ্ঠানটোত কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থী অনুপমা দেৱী আৰু চন্দ্ৰমণ্ডলে শাস্ত্ৰীয় ভংগীমাৰে সূৰ্য নমস্কাৰ প্ৰদৰ্শন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। তাৰ পিছত এইবাৰৰ আন্তৰ্জাতিক যোগ দিৱসৰ মূল বিষয়বস্তু সুস্থ বাৰ্ধক্যৰ বাবে যোগক উদ্দেশ্য কৰি দীক্ষা যোগ কেন্দ্ৰৰ প্ৰশিক্ষকসকলে তত্বাৱধানত ওংকাৰ ধ্বনিৰে সমূহীয়া যোগাভ্যাস আৰম্ভ কৰে। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7।